মানে ঘৰত থকা মানুহ বাপাই ৪৮ বছৰ মই তাইক ভাল পালো ছোৱালী মানুহ জন্ম দিছো বেতুপাতটো দেখি গম পাইছে কি হ'ব গৈছে ভিডিঅ'টো তো ভেকচন চাব গৈছো মানে আপোনালোককো দেখাম তো হেল্ল' এভৰিৱান মই দিছিল নিজৰ কলে আপোনালোকে বম বম স্বাগতম জনাইছো তো পলম নকৰি আহক ভিডিঅ'টো হিৰনৰ কাৰণে ষ্টাৰ্ট কৰো মানে আমাৰ এই মাস্কোপাৰাতে হৈ আছে ৰব ভেকচন প্ৰাইজ আহতে অলপমান পলম হ'ল মানে তিনটা গলে গুছি আৰু ইফালে এটা আহিছে আটা আৰু আবু কিন্তু সঁচা কৈ দিয়ক বিদ্যা হৈছো মানে ককা আইতা হেন দেখা হৈছে একবাৰ চাওক আপোনালোকে এই বলে আবু হৈছিল তো সেম আবু এনে দেখা হৈছে চাওক না চুলি তুলি একদম পুরা মই বলো চাব নাপালো এক্টিং কিন্তু মেইন দিয়ক রাইস পুরা অরিজিনাল এক্টিং তো দিস ইজ এক্টিং রাইস দিস ইজ এক্টিং বাপ রে বাপ ভাই কি এক্টিং করে ভাই মই ফার্স্ট গম ফার্স্ট দেখিলো এক্টিং করা আর আমার মিনিও কৰিছিল বাৰু মিনি জিকি নহক মিনি কেনে লাগছে আজি প্ৰথম ফার্স্ট আর কৰিবানি তুই বঢ়িয়া বঢ়িয়া দাদাৰ আসল লগ বেছি কিবা হ'ব মোৰো আসল লগ বুলি কৈ বাপা ভাগৰে দুগৰে মৰলো সৰুৰ পৰা আমি খেতি বাতি কৰি খাই থকা মানুহ ৰাইস এইফালে ৭ নম্বৰ প্ৰতিযোগী চাওক এইটো সৰু লৰাই আবুৰ এক্টিং কৰিছে চাই লওক ৭ নম্বৰ আপুনি ঘৰৰ ৭ নম্বৰ ছোৱালী আছিল নেকি বাৰু নাই ৭ নম্বৰ ৰৈছে যে আপুনি ক'ত কাম কৰে চাকৰি কৰে ঘৰত নাথাকে বেলেগত থাকে ক'ত থাকে গুৱাহাটীত থাকে নেকি তো রাইস এইফালে ৯ নম্বৰ প্ৰতিযোগী আহিছে কিন্তু মানে মদাপিৰ এক্টিং লৈ বাপৰে মাল খাই আছে মাল নহয় বাৰু সেই লালচা হেল্ল' আপুনি ক'ৰ পৰা আহিছে ইমান ৰাইজৰ মাজত আপুনি মদ খাই আহিছে যে মালতীৰ চিন্তাত সামাজিকভাৱে এনেকুৱা অৱস্থা হৈছে দেখিছেনে বাৰু এইফালে ১০ নম্বৰ প্ৰতিযোগী চাওক কাকাৰী দুখ কিবা হাঁহি হাঁহি অহা কাৰণ বুজি পুৱাৰ পৰা হাঁহি উঠি আছে নেকি কাকাৰ নামটো কি আছিল তো রাইস এইফালে ১১ নম্বৰ প্ৰতিযোগী চাওক বিছনা চাদৰ পিন্ধি আহিছে আচ্ছা আল্টিমেট প্ৰো লেভেলৰ এক্টিং সাদা খায় তো রাইস এইফালে ১২ নম্বৰ প্ৰতিযোগী চাই লওক ৰ'ব আপুনি বৰ দৌৰা দৌৰিকে আহিছে যে কি কোনে ছোৱালী মানুহ জন্ম দিছো আমার পিতা বাপুরাই লোক বিয়া করা মানে মই বলে করা বুঝবা নদী বাপা ৪৮ বছর মই তাই ভাল পালো বাৰু আপুনি বিয়া কৰবা ছোৱালীজনীৰ নাম দেখোন আপুনি কি কৰে এনে কি কৰে আপুনি কৰ্মসংস্থান মই এটা ভাড়া কৰা হলে দিকে নাতে দিয়া কাম কৰিব ৭ বছৰৰ বেপাৰ আহি গ'ল ১৬ নম্বৰ প্ৰতিযোগী চাওক ৰ'ব বেলেগ ফালে গৈছিল নেকি মানে সৰচুলি কিমান পালা
পড়া চলি কি ওজন কৰি লয় না কেনেকে লয় আমি এনে মোটা কৰি লওঁ এইবিলাক দিওঁ কি বস্তু দিয়ে পড়া চলি এটা কোন হইছি মই গ্ৰাৰ পঢ়াইছে অৰুণোদয় মিস্ত্ৰী কাম কৰে পঢ়িছিল না ঘৰত স্কুলত এখনি মাই অলপ কিতাও যায় নেকি স্কুলত ওই কথা বঢ়িয়া 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 তই এই কণমানি এই ছোৱালীটো চাওকচো কি মৰম লগা নমস্কাৰ আপোনাৰ নামটো তো ৰাইজ এইটো হ'ল 19 নম্বৰ প্ৰতিযোগী চাওক নাইক তো বনৈৰা মানুহ হৈছে মানে মনত থকা মানুহ শেষ দে ৰাইছে জি হু হু কৰে একো নাই দেখোন কি কথা উপায় নাই কি কয় লাদেন এই লাদেন লাদেন এই ক'ত যা তুই এই ক'ত যায় ক'ত যা এই ক'ত যা ও কাকা কি খবৰ ক'ৰ পৰা আহিলা গুৱাহাটীৰ পৰা আহিছে বাছত আছে না খোজকাঢ়ি আছে গড়গড়িকা মানুহ একেবাৰে খোজকাঢ়ি গুৱাহাটীৰ পৰা আহিছে আজি বাটত কোনো ভোজ চোজ পোৱা নাই নেকি যেহেতু চিনি পাইছে দাদা এতিয়া ধৰক আপোনালোকে ভেকচিনৰ আপোনালোকক মাতিছে তো আপোনালোকে চাইছে এতিয়া ভেকচিন মানে কি চাই মানে বস্তুবিলাক কি চাই আপোনালোকে ভেকচিনৰ মূলতঃ আমি কেইটামান বস্তুত গুৰুত্ব দিব লাগিব সাজ সজ্জা আৰু আমাৰ মেকআপ এণ্ড কষ্টিউম ৰূপসজ্জা সাজ সজ্জা এই দুটাই মুখ্য কাৰণ ৰূপৰ পৰিৱৰ্তন মই আজি এইটো ড্ৰেছত আছো মোৰ অলপ চেঞ্জ হৈছে গতিকে আমি এনেকুৱা ধৰণৰ বস্তু এটাত অভিনয় কৰিব লাগিব যিটো বস্তুৱে নেকি যে আসল ৰূপটোৰ পৰা এটা বেলেগ ৰূপলৈ ৰূপান্তৰিত হ'ব লাগিব অলপ আগতে উদ্বোধক ডাঙৰীয়াই কৈছে যে আজি এজন ল'ৰাই ভিক্ষাৰী হৈছে আদিম মানুহ হৈছে তেওঁ সেই পৰিৱেশটো আনিব পাৰিছে নে মেকআপ আৰু কষ্টিউমত এই দুটা মূল বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি এই মেকআপ মানে আমাৰ ভেকচিনটো আৰম্ভ কৰা যায় আৰু ভেকচিনৰ পৰ্যায় সেইটোৱে কিন্তু মই ময়ূৰৰ এক্টিং চালো বাৰু এইটো চাওঁ চলি গাৰু দেখো সঁচা চলি এটা লইবা লাগে চকুৰ পাৱাৰ গৈছে নেকি তোৰ মই আজিহে দেখিলো দেই এই তো গোটেইকেইজনে কিন্তু ভালেই হৈছে এইফালে বিহু বঢ়িয়া একদম বাপৰে বাপ বঢ়িয়া আমাৰ কইনাটো মেইন বঢ়িয়া একদম বিহু নাচনি মেইন চৰি মৰম বঢ়িয়া এইটো আছিল ভিডিঅ যদি ভিডিঅটো ভাল পালে লাইক কমেন্ট শেয়ার আৰু কি সাবস্ক্রাইব জোরে কও সাবস্ক্রাইব কৰি দিব ৰাইজ